হাই ছাত্ৰ-ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি আমি দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ কেইটামান MCQ আলোচনা কৰিম। চাবা তোমালোকক যিবিলাকে এইবাৰ আমাৰ শিক্ষান্ত পৰীক্ষা দিবা তোমালোকৰ কাৰণে আচলতে কিতাপখন যথেষ্ট ভাল হৈছে। এইখন কিতাপ কাৰণ আগৰ যিবিলাক পৰীক্ষা হৈছিল তাত আমাৰ MCQ বিলাক দিয়া নাছিল, কিন্তু প্ৰশ্নত আমাৰ 45 মাৰ্ক MCQ আহিছিল। ঠিক আছে, তো এইবাৰ কিন্তু তোমালোকক মানে কিতাপবিলাকত NCERTৰ কিতাপবিলাকত চব MCQ দিয়া আছে। গতিকে তোমালোকে এইখিনি চালেই যথেষ্ট। মোৰ মতে এইখিনি চালেই তোমালোকে ভাল এটা ৰিজাল্ট কৰিব সক্ষম হ'বা। ঠিক আছে, 5 + √3 + 2 এটা স্বাভাৱিক সংখ্যা, সদায় পৰিমেয়, সদায় অখণ্ড সংখ্যা, এটা অপৰিমেয় সংখ্যা। তো ইয়াতে আমি জানিব লাগিব যে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা। তো চাবা এই দুয়োটাৰ এইটো অপৰিমেয়, এইটো অপৰিমেয়, তো ইহঁতৰ যোগফলটো কি হ'ব? অপৰিমেয় হ'ব। তাৰে লগত যদি দুইটো পৰিমেয়, কিন্তু দুইটো যদি যোগ দিয়া পৰিমেয় প্লাছ অপৰিমেয়, তাৰমানে কি হ'ব? আমাৰ এনচাৰটো অপৰিমেয় হ'ব। নিশ্চয় বুজি পাইছা? তো এইবাৰ চাবা আমি আন এটা আমি MCQ আলোচনা কৰিম যে যদি আলফা বিটা বহুপদ ৰাখি ইমানৰ 0 আৰু আলফা +1 বিটা +1 0 হয়, তেন্তে C মান হ'ব। চাবা, তো ইয়াক প্ৰথমতে আমি এই যিটো বহুপদ ৰাখি আছে এইটোক আমি এইটো টাইপত লৈ যাম। ঠিক আছে, তো এতিয়া চাবা এইটো তোমালোকে চাই লোৱা x² - p x + 1 + c না। তো এইটো তোমালোকে চাবা x², এইটো p × x, px আগত কি চিন আছে? মাইনাছ px হ'ব। আৰু এইটো চাবা এইটো দি একবাৰ এইটো পূৰণ p × 1p, ইয়াৰ আগত যোগ চিন, ইয়াৰ আগত মাইনাছ চিন, মাইনাছ আৰু প্লাছ পূৰণ কৰিলে মাইনাছ না, -p + c। তো এতিয়া চাবা, তো আমি যদি ইয়াক এইটো বুলি ভাবোঁ, আমি কি লিখিব পাৰোঁ যে x² সহগ আমাৰ ইয়াতে 1 আছে, x সহগ -p আছে, আৰু এই বাকীখিনি ধ্ৰুৱক পদ। এতিয়া চাবা যে তোমালোকক শূন্য দুটা আলফা বিটা বুলি কৈছে। তো শূন্য দুটাৰ যোগফল আমি চবেই জানো, অকল আলফা + বিটা মানে -x সহগ বাই x² সহগ। x সহগ কি আছে? -p আছে, x² সহগ ইয়াতে 1 আছে না। তো এইটো হ'ব আলফা + বিটা মানে মাইনাছে প্লাছ, এইটো p, 1টো লিখিব নালাগে। আৰু কি হ'ব? আলফা বিটা মানে শূন্য দুটাই পূৰণফল, c মানে ধ্ৰুৱক পদ, এইখিনি হ'ব -p + c, আৰু a মানে তলত কি আছে? 1 আছে না, 1টো লিখিব নালাগে, -p + c হ'ব। তো এতিয়া তোমালোকক কি মান লাগে? তোমালোকক লাগে c মান লাগে না। তো c মানটো চাই ল'বা। এতিয়া দিয়া আছে আলফা + 1 বিটা + 1 = 0 না। তো ইয়াৰ পৰা তোমালোকে কি লিখবা? একবাৰ এইটো দি এই দুটাক পূৰণ কৰিবা, একবাৰ এইটো দি এই দুটাক পূৰণ কৰিবা, বিতৰণ বিধি না। তো আলফা বিটা, আলফা × বিটা, আলফা বিটা, আলফা × 1 আলফা, 1 × বিটা বিটা, আৰু 1 × 1 1, = 0 না। তো এতিয়া চাবা তোমালোকে আলফা বিটা মানে কি পাইছা? -p + c, আৰু আলফা + বিটা মানে কি পাইছা? p পাইছা না। এইখিনি মানে কি পাইছা? p পাইছা, যোগ 1, = 0। -p + p কাটা যাব, গতিকে c = +1 সিফালে নিয়া -1। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব -1। তো এতিয়া চাবা তোমালোকে MCQ কিতাপ কিনিব পাৰিবা, তাত এনচাৰবিলাকো দিয়া থাকিব, কিন্তু তাত তোমালোকক মানে বুজাই দিয়া নহয়। গতিকে তোমালোকে বুজিবৰ কাৰণে হয়তো বেলেগৰ সহায় ল'ব লাগিব, বা স্কুলত তোমালোকে চাবৰ সহায় ল'ব লাগিব। ঠিক আছে, গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু পিছৰ ভিডিঅ'ত আমি এনেকৈ MCQ বিলাক আলোচনা কৰিম। আৰু মই এটা ক্লাছ কৰোঁ, সেইটো আমাৰ উচ্চ গণিতৰ ক্লাছ। ঠিক আছে, ক্লাছ 10ৰ দশমমান শ্ৰেণী এইবাৰৰ পৰা আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।